মোক যি প্ৰাৰ্থিত্ব আগবঢ়াইছে আজি এই চহৰাঞ্চলত মোৰ দৰে এজন প্ৰাৰ্থী তেখেতসকলে নিৰ্বাচন কৰাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমাৰ বৰপেটা জিলাৰ জিলা সভাপতি মহেন্দ্ৰ দাস ডাঙৰীয়াও ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মই গৌৰৱবোধ কৰি এইটো কথা কওঁ যে মোৰ দৰে এজন প্ৰাৰ্থী আমাৰ ভোটাৰ ৰাইজসকলে পাই যথেষ্ট উৎফুল্লিত হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি আদৰ্শ সকলোৱে আঁকোৱালি লৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সকলো অৰ্থাৎ অসম চৰকাৰৰ সকলো কাৰ্যকলাপ যিদৰে আমাৰ ৰাইজৰ মাজত বিভিন্ন ধৰণৰ আঁচনিসমূহ বিতৰণ কৰিছে সকলোৱে সুখী অনুভৱ কৰিছে, যাৰ কাৰণে মই ৰাইজৰ যথেষ্ট সঁহাৰি পাইছো আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে। আৰু অনাগত দিনত সমাগত পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক ৰাইজৰ এটাই মন্তব্য, ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰি দিব বুলি এইটো ৰাইজে মত পোষণ কৰিছে। এইখিনিতে উল্লেখ কৰিব লাগিব, আমি সংবাদ মাধ্যমৰ আগত দেখা পাইছো মানে যাৰ পকেটত টকা আছে বেছি তেওঁহে টিকেট পায়। এইটো হ'ল কংগ্ৰেছৰ নীতি, এইটো সকলোৱে জানে। পূৰ্বৰ পৰাই চলি আহিছে টকাৰ বিনিময়ত টিকেট প্ৰদান কৰা, এইটো হ'ল কংগ্ৰেছৰ নীতি। আৰু ৰাইজে এতিয়া গম পাইছে যিজন যোগ্য প্ৰাৰ্থী তেখেতক টিকেট নিদি, যিজন অযোগ্য তেখেতক টিকেট প্ৰদান কৰে, এইটো হ'ল কংগ্ৰেছৰ নীতি। আমাৰ বিজেপি দলত এইটো কোনো পদ্ধতি এইটো নাই, যাৰ কাৰণে বিজেপিৰ আদৰ্শ ৰাইজে এতিয়া বুজি পাইছে আৰু কংগ্ৰেছৰ যিটো নীতি এইটো ভোটাৰ ৰাইজে এতিয়া কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। लोग